গাইজ শিক্ষকৰ ট্ৰেন্সফাৰক লৈ আৰু শিক্ষকৰ কিছুমান সমস্যাক লৈ আজিৰ ভিডিঅ'টো মই প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাই থাকিব, পাৰিলে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। আপোনালোকে ভিডিঅ'টো যদি নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। তো বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউডিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। শিক্ষকৰ ট্ৰেন্সফাৰক লৈ আজি ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। এই 2022 চনত শিক্ষকসকলক ট্ৰেন্সফাৰৰ কাৰণে আবেদন কৰিব দিয়া হৈছিল চৰকাৰৰ ফালৰ পৰা। তাত কিছুমান গ্ৰাউণ্ড দিছিলে, 10 বছৰীয়া গ্ৰাউণ্ড আৰু লগতে পিতৃ মাতৃক চোৱা, অসুখ বিসুখ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ। এই গ্ৰাউণ্ডক লৈ শিক্ষকসকলে 2022 চনৰ পিছৰে পৰা আগষ্ট মাহৰ পিছৰে পৰা এপ্লাই কৰা আৰম্ভ কৰিলে। কিন্তু আজি এতিয়া বৰ্তমান 2024 চন পালেগৈ, কিন্তু শিক্ষকৰ এই বদলীকৰণৰ সমস্যাসমূহ আজিলৈ চৰকাৰে সমাধান কৰিবলৈ সক্ষম নহয়। কিয় বাৰু এনেকুৱা হ'ল? এই শিক্ষকসকলক সমস্যাত পেলাই চৰকাৰে কি বিচাৰিছে? শিক্ষকসকলক যদি সমস্যাত থাকে তেন্তে ভালদৰে কেনেদৰে তেওঁলোকে পাঠদান কৰিব? শিক্ষকসকলৰ সমস্যা আছে। এই শিক্ষকতাটো অকল চাকৰিয়ে নহয়, এই কামটো এটা সেৱা হয়। এই সেৱাৰ পৰা যদি শিক্ষকসকলৰ সমস্যাৰে ভৰপূৰ হৈ থাকে তেন্তে সেই সেৱা কৰিবলৈ শিক্ষকসকল সমৰ্থ নহ'ব পাৰে। মোৰ এই চেনেলৰ তৰফৰ পৰা অসম চৰকাৰলৈ বিশেষ অনুৰোধ, এই শিক্ষকসকলক নিজৰ ব্লকৰ এৰিয়া এটা থাকে, এই 20 কিলোমিটাৰ 30 কিলোমিটাৰেই হওক, এই এৰিয়াটোৰ ভিতৰত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰে। অন্যথা পিছত সমস্যা হৈ যায়। এপ্লাই কৰোঁতে তেখেতসকলে নিজে ইচ্ছা কৰি দূৰ দূৰণিত এপ্লাই নকৰা নহয়, তেওঁলোকে চাকৰিৰ খাতিৰত, তেওঁলোকৰ ঘৰখন চলাৰ খাতিৰত তেওঁলোকে এপ্লাই কৰে। পিছত গৈ সমস্যাত পৰি যায়। দূৰ দূৰণিত থাকি শিক্ষকতা কাম কৰাটো সম্ভৱো নহয়। সেই শিক্ষকতাটো চাকৰিয়ে নহয়, এটা সেৱা হয়। এই সেৱাটো যদি দূৰ দূৰণি ভাড়া ৰুমত থাকি কৰিবলগীয়া হয়, আগতে তেনেকুৱা নাছিলে। শিক্ষকসকল নিজৰ গাঁৱৰে আছিলে, এই গাঁৱতে থাকি পাঠদান কৰিছিলে। এতিয়া বাৰু গাঁৱতে চাকৰি নাপায় সেইটো জানিছোঁ, কিন্তু চৰকাৰে কমচে কম এটা ব্যৱস্থা কৰক যে প্ৰায় 20 কিলোমিটাৰ বা 30 কিলোমিটাৰৰ ভিতৰত শিক্ষকসকলক বাধ্যতামূলক নিযুক্তিৰ ব্যৱস্থা কৰক। অন্যথা বেলেগ দূৰ দূৰণিত শিক্ষক দিলে সমস্যাৰ সৃষ্টি হয়। আৰু শিক্ষকসকলৰ যদি সমস্যাৰে ভৰপূৰ হৈ থাকে তেন্তে পাঠদান কৰাত অসুবিধাৰ সন্মুখীন হ'ব আৰু সঠিকভাৱে পাঠদানটো নহ'ব যেন মোৰ অনুভৱ হয়। গাইজ, শিক্ষকসকলৰ এই বদলীকৰণৰ সমস্যাই নহয় আৰু আন বিভিন্ন ধৰণৰ সমস্যা আছে। যেনে মই দুই এটা ক'বলৈ চেষ্টা কৰিছোঁ। শ্ৰেণী অনুপাতে শিক্ষকৰ অভাৱ, ক্লাছ ৱাইজ টিচাৰ নাই। দুজন শিক্ষকে গোটেইখিনি পঢ়াবলগীয়া হয়। এখন LP স্কুলত কমেও এটা ক্লাছত 5টা কৰি ছাবজেক্ট হ'লে 1ৰ পৰা 5লৈ 25টামান ছাবজেক্ট হৈ যায়। কিন্তু এই 25টা ছাবজেক্ট দুজন শিক্ষকে কেনেদৰে পাঠদান কৰিব? এই দুজন শিক্ষকে এজন শিক্ষকৰ বিভিন্ন ধৰণৰ, প্ৰধান শিক্ষকজনৰ বিভিন্ন ধৰণৰ কাম কাজ থাকে, যেনে মিড ডে মিল খাদ্য চলোৱা, যেনে অফিচত যোৱা, কিতাপ অনা, বহি অনা আৰু নানান ধৰণৰ এইবিলাক কাম কাজ থাকে। এই কাম কাজৰ মাজেৰে তেখেতসকলে কেনেধৰণে এই পাঠদানখিনি সম্পূৰ্ণ কৰিব? গতিকে আপোনালোকে কমেণ্ট কৰি জনাবচোন বাৰু, এই ব্যৱস্থাটো ভাল হৈছে নে বেয়া হৈছে? প্ৰাইভেট স্কুলৰ শিক্ষকসকলৰ ৰিজাল্ট কিয় ভাল? প্ৰাইভেট স্কুলৰ ৰিজাল্টবিলাক কিয় ভাল? এই প্ৰাইভেট স্কুলৰ শিক্ষকসকলে কি কৰে? তেওঁলোকে অকল পাঠদানতে জড়িত থাকে, তেওঁলোকৰ বাহিৰা কাম কাজৰ কাৰণে বেলেগ জড়িত থাকে। গতিকে অসম চৰকাৰলৈ মোৰ বিশেষ অনুৰোধ, এই বাহিৰা কাম কাজৰ পৰা শিক্ষকসকলক দূৰত ৰাখি অকণমান বাহিৰা কাম কাজৰ কাৰণে বেলেগ নিযুক্তি কৰিব পৰা যায় নেকি? কিবা ব্যৱস্থা কৰিব পাৰিব নেকি? শিক্ষকসকলক অকল পাঠদানৰ কামতে নিয়োগ কৰিলে মোৰ মতে ফলপ্ৰসূ হ'ব বুলি মই আশা ৰাখিলোঁ আজিৰ ভিডিঅ'টোতে। প্ৰাইভেট স্কুলতকৈ চৰকাৰী স্কুলৰ শিক্ষকসকলৰ কোৱালিফিকেশ্যন বেছি বুলি মই ভাবোঁ। কিন্তু তথাপিও ৰিজাল্ট প্ৰাইভেট স্কুলত বহুত বেছি ভাল, কিন্তু চৰকাৰী স্কুলত কি হয়, ৰিজাল্টটো অকণমান বেয়া হয়। অসম চৰকাৰে কিবা ব্যৱস্থা কৰিব পাৰে নেকি এই চৰকাৰী স্কুলসমূহ অলপ ডেভেলপ কৰাৰ কাৰণে? এই চৰকাৰী স্কুলত কি হয়, যিখিনি একেবাৰে পিছপৰা গৰীব শ্ৰেণী, সেইখিনি ল'ৰা ছোৱালীবিলাকক পঢ়ায়। আৰু প্ৰাইভেটত অকণমান টকা পইচা থকা, অলপ গুৰুত্ব থকা এই ল'ৰা ছোৱালীখিনিক প্ৰাইভেটত পঢ়ায়। এই গুৰুত্বটো কম দিয়াৰ কাৰণে হয়তো চৰকাৰী স্কুলবিলাকত ৰিজাল্টটো অকণমান প্ৰাইভেট স্কুলতকৈ কম হৈ যায়। মোৰ এই চেনেলটোৰ জৰিয়তে মই শিক্ষকসকলৰ ট্ৰেন্সফাৰ আৰু আন সমস্যাসমূহ দাঙি ধৰিবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ পাৰিলে আপোনালোকে শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো যদি ভাল লাগিছে, কিবা দৰকাৰী বুলি ভাবিছে তেন্তে লাইক কমেণ্ট কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই আৰু ভাল ভিডিঅ' আপোনালোকৰ মাজত লৈ আনিব চেষ্টা কৰিম। গতিকে চাই থাকক মোৰ পৰৱৰ্তী ভিডিঅ'।